Hello everyone, welcome to Tesla Teaching. তোমালোকৰ লগত লগ পালো বহুত দিন পিছত আকৌ মই লাষ্ট ভিডিঅ' যেটো ডিসকাস কৰি আছিলো সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন তাৰে আমি ফাৰ্স্ট লেকচাৰ এটা আছিলে মোৰ য'ত মই ফুলৰ বিষয়ে ডিটেইলছ ডিসকাস কৰিছিলো পুংৰেণু বা পৰাগৰেণু কেনেকৈ উৎপত্তি হয় তাৰ বিষয়ে কিছুমান কথা ডিসকাস কৰিছিলো ভেৰি ইন্টাৰেষ্টিং চেপ্টাৰ হয় আমি ফুলৰ বিষয়ে জানাৰ লগতে আমি উদ্ভিদত কেনেদৰে যৌন প্ৰজনন হয় সেই বিষয়ে আমি শিকিবলৈ লৈ আছো তাৰ কাৰণে আমি এই ভিডিঅ' সিৰিজটো ষ্টাৰ্ট কৰিছো এটা প্ৰথম ভিডিঅ'টোৰ পিছত আজি মই নেক্সট ভিডিঅ' লৈ আহিছো য'ত আজি আমি পৰাগৰেণুৰ গঠনৰ বিষয়ে অলপ চাম যেনেকুৱা যে এই যেটো পৰাগৰেণু এনেকুৱা ছবি তোমালোকৰ এনসিআৰটি বুকত দিয়া আছে কে তোমালোকে চাবা যে পৰাগৰেণু যেটো আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো লাষ্ট ভিডিঅ'টোত মই ডিসকাস কৰিছিলো যে পৰাগৰেণু যে সৃষ্টি হয় এনেকুৱা পৰাগৰেণু সৃষ্টি হয় সেই পৰাগৰেণুটো কেনেকুৱা গঠনৰ হয় যদি ভালদৰে যদি চোৱা যায় এই পৰাগৰেণুত আমি এনেকুৱা দুটা আৱৰণ দেখা পাওঁ বাহিৰৰ পৰা দুটা আৱৰণ থাকে বাহিৰৰ আৱৰণটো কোৱা হয় বহিত্বক ইংলিছত কয় এক্সাইন আৰু ভিতৰৰ যেটো আৱৰণ আছে হেতু কোৱা হয় অন্তত্বক ইংলিছত কোৱা হয় কি ইনটাইন ঠিক আছে এতিয়া এই যেটো এক্সাইন আছে বাহিৰৰ যেটো আৱৰণ আছে সেই এক্সাইন আৱৰণত এক বিশেষ ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে এই এক্সাইনত মানে বহিত্বকত এটা বিশেষ ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে তাৰ নাম হল স্পৰপলেনিন স্পৰপলেনিন নামৰ এটা ৰাসায়নিক দ্ৰব্য থাকে আৰু এই ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা এই বহিত্বকটো গঠিত হোৱাৰ বাবে এই বহিত্বকটো কি হয় অত্যাধিকভাৱে কঠিন হয় আৰু এই ৰাসায়নিক পদাৰ্থটো এনেকুৱা যে ইয়াক কোনো ধৰণৰ এনজাইমে উৎসেচকে ইয়াক কি কৰিব নোৱাৰে ডিজলভ কৰিব নোৱাৰে নষ্ট কৰি দিব নোৱাৰে নোহোৱা কৰিব নোৱাৰে যাৰ কাৰণে কি হয় এই স্পৰপলেনিনে কি কৰে স্পৰপলেনিনৰ দ্বাৰা গঠিত হোৱাৰ বাবে এই বহিত্বকে এই পুংৰেণু বা পৰাগৰেণুটো কি কৰে সুৰক্ষিত কৰি ৰাখে যাৰ কাৰণে এই পৰাগৰেণুবোৰ কি হয় বহু বছৰলৈও যদি থাকি যায় ই নষ্ট নোহাকে আৰামছে কি কৰিব পাৰে হি আকৌ অংকুৰণ কৰি হি নতুন নিষেচনত বা গৰ্ভাধানত পাৰ্টিসিপেট কৰিব পাৰে বা যৌন প্ৰজনন কৰিব পাৰে কিহৰ কাৰণে কাৰণ এই বহিত্বকত কি থাকে স্পৰপলেনিন থাকে যিয়ে কি কৰে সুৰক্ষা প্ৰদান কৰে আৰু ই সহজতে কোনো এনজাইমৰ দ্বাৰা বা ক্ষাৰকীয় মাধ্যম হওক এচিডীয় মাধ্যম হওক ইয়াক নষ্ট কৰিব পৰা সম্ভৱ নহয় ঠিক আছে তাৰ পিছৰ যেটো আৱৰণটো আছে সেই আৱৰণটো কোৱা হয় অন্তত্বক যেনেকুৱা বহিত্বকটো কি হয় স্পৰপলেনিনৰ দ্বাৰা গঠিত হয় অন্তত্বকটো কি হয় সেলুলোজ আৰু পেকটিনৰ দ্বাৰা গঠিত হয় সেলুলোজ আৰু পেকটিন নামৰ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা গঠিত হয় এই অন্তত্বকটো আৰু এটা কথা যে বহিত্বক আৱৰণটো কন্টিনিউয়াস নহয় কিন্তু অন্তত্বকটো কন্টিনিউয়াস হয় একদম সম্পূৰ্ণ হয় কিন্তু বহিত্বকটো এঠাইত কি হয় মুক্ত হৈ থাকে কন্টিনিউয়াস নহয় এঠাইত মুক্ত হৈ থাকে সেই ঠাইখিনি কোৱা হয় অংকুৰণ ৰন্ধ্ৰ বুলি কয় ইংলিছত কোৱা হয় জাম্পোৰ ঠিক আছে ওকে তাৰ পিছত যদি আমি চাও এই পৰাগকোষৰ ভিতৰত ইয়াৰ পৰাগৰেণুৰ ভিতৰত কি থাকিব ইয়াৰ ভিতৰত থাকিব ইয়াৰ নিউক্লিয়াছ কোষ কেন্দ্ৰ এটো হল নিউক্লিয়াছ আৰু ইখিনি সাইটোপ্লাজমত কোষ ইয়াতে হল কোষ প্ৰৰক থাকিব কোষ প্ৰৰক ঠিক আছে এই পৰাগৰেণু বা পুংৰেণু কি হয় লাহে লাহে যেতিয়া বিকাশ হৈ এনেকুৱা অৱস্থা পায় যি সম্পূৰ্ণৰূপে বিকশিত পৰাগৰেণু বুলি কোৱা হয় যিয়ে নিষেচনত পাৰ্টিসিপেট কৰিব পাৰে ইয়াতে কি হৈ আছে চাবা এই যেটো পুংৰেণুটো আমি যে প্ৰথমতে যেটো আকৃতি গঠনখিনি ইয়াতে আমি ডিসকাস কৰিলো হেতু এনেকুৱা অৱস্থাত আছিল ইয়াৰ নিউক্লিয়াছটোৱে কি কৰে লাহে লাহে বিভাজন কৰে নিউক্লিয়াছ বিভাজন কৰি দুটা নিউক্লিয়াছ হয় দুটা কোষ কেন্দ্ৰ হয় আৰু তাৰ পিছত দুটা কোষ কেন্দ্ৰ এটাই কোষ প্ৰৰখতে ভাহি থাকে কিন্তু মাজত কি হয় এটা আৱৰণ মানে কোষ বেৰ আৰু কোষাৱৰণ সৃষ্টি হোৱাৰ বাবে ইয়াতে দুটা কোষীয় বুলি ক'ব পাৰি দুটা কোষীয় এটা পৰাগৰেণুৰ সৃষ্টি কৰে ইয়াৰে যেটো ডাঙৰ কোষটো কোৱা হয় অংগজ কোষ বা ইংলিছত কোৱা হয় ভেজিটেটিভ কোষ আৰু সৰু কোষটো কোৱা হয় জননক্ষম কোষ বা ইংলিছত কোৱা হয় জেনেৰেটিভ কোষ আৰু এই যেটো জেনেৰেটিভ কোষ আছে জননক্ষম কোষ আছে এই জননক্ষম কোষৰ পৰাই কি হয় জনন কোষৰ সৃষ্টি হয় যিয়ে নিষেচনত পাৰ্টিসিপেট কৰিব
এই জননক্ষম কোষটোৱে পিছত পৰৱৰ্তী সময়ত আমি দেখা পাম, আমি পঢ়িম, ইয়াৰ পৰাই জনন কোষৰ সৃষ্টি হ'ব। ঠিক আছে, এইখিনি আছিলে আমাৰ পৰাগৰেণু বা পুংৰেণুৰ বিষয়ে জানিব লগা কথা। ওকে, ঠিক আছে। এতিয়া আমি নেক্সট যেটো আমি টপিকটো আমি পঢ়িবলৈ ওলাইছো যে এই পৰাগৰেণুৰ যেটো উৎপাদনৰ বিষয়ে আমাৰ এনচিইআৰটি বুকত দিয়া আছে, এইখিনি অলপ জানি লওঁ যে এই পৰাগৰেণুবোৰ আছে যে এই ৰেণুবোৰ কি হয়, এলাৰ্জিৰ কাৰক হ'ব পাৰে। মানুহৰ এই পৰাগৰেণুৰ পৰা এলাৰ্জি হয়। তাৰ পিছত আকৌ এই পৰাগৰেণুত অত্যাধিক পুষ্টিদায়ক হয়। অত্যাধিক পুষ্টিদায়ক হোৱাৰ কাৰণে পাশ্চাত্য দেশবিলাক যে আছে, পাশ্চাত্য দেশবিলাক মানে ওয়েস্টার্ন কান্ট্রিজ বিলাক যে আছে, তাতে কি কৰে এই পৰাগৰেণুবোৰ যিহেতু ইয়াৰ পুষ্টিদায়ক হয়, সেইকাৰণে এই পৰাগৰেণুৰ কিছুমান টেবলেট বনায়, সিৰাপ বনায়, যাতে খাব পাৰে, খাই মানুহে ইয়াৰ পৰা পুষ্টি আহৰণ কৰিব পাৰে। আৰু বেছিভাগ এইটো কোনে কৰে, যিবিলাক এথলেটিক্স আছে বা স্পৰ্টস পাৰ্সন আছে, ৰানিং কৰা বা বেলেগ স্পৰ্টস পাৰ্সন যিবিলাক আছে, তেওঁলোকে এনাৰ্জি একুৱাৰ কৰাৰ কাৰণে, এনাৰ্জি লোৱাৰ কাৰণে কি কৰে, এই পৰাগৰেণুৰ যিবিলাক টেবলেট বা সিৰাপবিলাক ব্যৱহাৰ কৰে। কোন পাশ্চাত্য দেশবিলাকত হয়, এতিয়া লাহে লাহে আমাৰ দেশবিলাকতো এইটো আৰম্ভ হ'ব, আমাৰ দেশত মানুহেও এইটো ল'ব পাৰিব। ঠিক আছে, যেটো অত্যাধিক পুষ্টিদায়ক হোৱাৰ কাৰণে এইটো ব্যৱহাৰ কৰিব পাৰে। ঠিক আছে, এতিয়া পুংৰেণু পৰাগৰেণুৰ কেনেধৰণে গঠন হল, বিকাশ হল, সেইখিনি আমি পঢ়িলো। এতিয়া আমাৰ স্ত্ৰী ৰেণুৰ বিষয়তো পঢ়িব লাগিব। পুং জনন কোষ, স্ত্ৰী জনন কোষ, তাৰ পিছতহে আমি গৰ্ভাধান পঢ়িব পাৰিম, হয় নে নাই? তো সেইকাৰণে আমি বিফৰ গোয়িং টু দা আমাৰ স্ত্ৰী ৰেণুৰ বিকাশ কেনেকে হয়, তাৰ আগতে যদি তোমালোকৰ মনত আছে, ফুলৰ ভিতৰত কি হয়, যেটো পুংস্তবক আৰু স্ত্ৰী স্তবক থাকে, স্ত্ৰী স্তবকৰ ভিতৰত এইটো ফুলৰ এনেকুৱা মিডিলৰ যেটো পাৰ্ট আছিলে, সেই পাৰ্টটোক আমি কি বুলি কৈছিলো, স্ত্ৰী স্তবক। এই স্ত্ৰী স্তবকৰ এইখিনি অংশখিনিৰ নাম কি আছিলে, গৰ্ভাশয়। এই গৰ্ভাশয়ৰ ভিতৰত সৰু সৰু কি থাকে, ডিম্বক থাকে। গৰ্ভাশয় বা ডিম্বাশয়, আৰু তাৰ ভিতৰত কি থাকে, ডিম্বক থাকে। এই ডিম্বকৰ ভিতৰতেহে স্ত্ৰী ৰেণু বা স্ত্ৰী জনন কোষৰ সৃষ্টি হ'ব। এতিয়া স্ত্ৰী জনন কোষটো পঢ়াৰ আগতে আজিৰ ভিডিঅ'টোত এই ডিম্বক যে আছে, এই ডিম্বকৰ গঠন কেনেকুৱা হয় আমি চাম। তাৰ মানে এই গোটেইখিনি যদি তোমালোকৰ মনত আছে, এই পাৰ্টটোৰ নাম কি আছিলে, গৰ্ভমুণ্ড। এইখিনি আছিলে কি, গৰ্ভদণ্ড। এইখিনি আছিলে কি, গৰ্ভাশয়। গৰ্ভাশয়ৰ ভিতৰত কি থাকে, ডিম্বক। এতিয়া গৰ্ভাশয়ৰ ভিতৰত যদি ডিম্বক থাকে, সেই ডিম্বকটোৰ গঠন হ'ব এনেকুৱা। এই গঠনটোৰ বিষয়ে অলপ আমি পঢ়িম। তাৰ লগতে এটা কথা মই মন কৰি দিওঁ যে এই ডায়াগ্ৰামটো ভেৰি 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 ইম্পৰ্টেণ্ট হয় ফাইনেল এক্সামৰ কাৰণে। তোমালোকৰ ফাইনেল এক্সামত এইটো ডায়াগ্ৰাম আহিব পাৰে 3 মাৰ্কৰ কাৰণে। ঠিক আছে, এতিয়া এই ডিম্বকটোৰ যদি আমি ভালদৰে চাওঁ, এই ডিম্বকডালৰ কি থাকে, এডাল ঠাৰি থাকে। যি ঠাৰিডালৰ দ্বাৰা এই ডিম্বকটো গৰ্ভাশয়ৰ লগত কি হয়, সংলগ্ন হৈ থাকিব পাৰে, সংযোজিত হৈ থাকিব পাৰে। এই ডিম্বকৰ ঠাৰিডালক কোৱা হয় ডিম্বক নাড়ী। ইয়াক কি বুলি কোৱা হয়, ডিম্বক নাড়ী। আৰু এই ঠাৰিডাল ডিম্বকৰ একচুৱেলি যিটো অংশত, একচুৱেলি এইখিনি অংশ হ'ব লাগিছিলে, যি অংশত সংযোজিত হৈ থাকে, সেই অংশখিনি কোৱা হয় ডিম্বক নাভি। ওকে, তো মই যদি ইয়াতে যদি ড্ৰ কৰোঁ, এই ছবিটো মই এনেকুৱাকৈ আঁকিলো। যে এই ঠাৰিডালক কি বুলি কৈছো, ডিম্বক নাড়ী। ঠাৰিডাল য'ত সংযোজিত হৈ থাকে সেইখিনি কম আমি ডিম্বক নাভি। ঠিক আছে, তাৰ পিছত ডিম্বকৰ দুটা আৱৰণ থাকে, ডিম্বকৰ দুটা আৱৰণে ইয়াক ঢাকি ৰাখে। যে বাহিৰৰ আৱৰণটোক কি বুলি কম, বহিডিম্বক্তক। বহিডিম্বক্তক যেহেতু বাহিৰৰ ফালে বহি হ'ব। আৰু ভিতৰৰ আৱৰণটোক কি বুলি কম, অন্তডিম্বক্তক। ঠিক আছে, তাৰ পিছত এই দুটা আৱৰণৰ ভিতৰৰ যিখিনি অংশ থাকে, এই অংশত অত্যাধিকভাৱে কি থাকে, ইয়াতে কোষ থাকিব। অবভিয়াছলি কোষ আছে, ইয়াতে অত্যাধিক কোষ আছে। এতিয়া এই ভিতৰৰ ফালে ডিম্বকৰ ভিতৰত থকা সকলো কোষসমূহক কোৱা হয় কি বুলি কোৱা হয়, তাক কোৱা হয় প্ৰদেহ। প্ৰদেহ বা নিউচেলাছ বুলি কোৱা হয়, প্ৰদেহ বা নিউচেলাছ। এতিয়া এই প্ৰদেহ বা নিউচেলাছৰে কোনোবা এটা কোষ লাহে লাহে বিকাশ হয়,
কেনেদৰে বিকাশ হয় আমি পিছৰ ভিডিঅ'ত পঢ়িম সেই বিকাশ হৈ এটা কি হয় ডিম্বাকৃতিৰ এটা ডাঙৰ আকাৰৰ এটা অংশৰ সৃষ্টি কৰে অংশৰ সৃষ্টি কৰে যাৰ ভিতৰত আকৌ কোষ সমষ্টি থাকিব ঠিক আছে এই ডাঙৰ ডিম্বাকৃতিৰ অংশখিনি কি বুলি কোৱা হয় ভ্ৰূণস্থলী য'ৰ ভিতৰত ভ্ৰূণস্থলীৰ ভিতৰত আমাৰ স্ত্ৰী জনন কোষটোৰ বিকাশ হ'ব আৰু ভ্ৰূণস্থলীৰ ভিতৰতে কি হ'ব ইয়াক নিষেচন হ'ব আৰু ভৱিষ্যতে ইয়াৰ পৰাই ভ্ৰূণ সৃষ্টি হোৱা আৰম্ভ হ'ব সেইকাৰণে ইয়াক ভ্ৰূণস্থলী বুলি কৈছে ওকে ঠিক আছে এতিয়া আৰু এটা কথা যে এই বহিৰ্ডিম্বক ত্বক আৰু অন্তৰ্ডিম্বক ত্বক দুয়োফালৰ পৰা আৱৰি ৰাখি এঠাইত মুক্ত হৈ থাকে মুক্ত খোলা থাকে সেই মুক্ত অংশখিনি কোৱা হয় ডিম্বক ৰন্ধ্ৰ এই মুক্ত অংশখিনিক আমি কি বুলি ক'ম ডিম্বক ৰন্ধ্ৰ ঠিক আছে আৰু এইখিনি কৈছে ডিম্বক ৰন্ধ্ৰৰ মূৰ বুলি কৈছে ডিম্বক ৰন্ধ্ৰৰ মূৰ তাৰ মানে যিটো সাইডত ডিম্বক ৰন্ধ্ৰ থাকে তাক ডিম্বক ৰন্ধ্ৰৰ মূৰ বুলি কোৱা হয় তাৰ অপোজিট সাইডক কোৱা হয় ডিম্বক মূল ডিম্বক ৰন্ধ্ৰৰ মূৰ বা ডিম্বক মূৰ বুলিও কোৱা হয় ইয়াক আমি ডিম্বক মূৰ যিটো সাইডত ডিম্বক ৰন্ধ্ৰ থাকে তাক ডিম্বক মূৰ আৰু তাৰ অপোজিট সাইডটোক আমি কি বুলি ক'ম ডিম্বক মূল ডিম্বক মূৰ আৰু ডিম্বক মূল ঠিক আছে এই শব্দ দুটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমি পিছত টপিকবিলাকত লাগিব সেইকাৰণে মনত ৰাখিবা ডিম্বক মূৰ মানে এইটো সাইড ডিম্বক মূল মানে এইটো সাইড যিফালে ডিম্বক ৰন্ধ্ৰ থাকে এইফালে ডিম্বক ৰন্ধ্ৰৰ মূৰ বা ডিম্বক মূৰ আৰু তাৰ অপোজিট সাইডটো কি বুলি কওঁ ডিম্বক মূল বুলি কোৱা হয় তো এইখিনি আছিলে আমাৰ ডিম্বকৰ গঠনৰ বিষয়ে ডিম্বকৰ গঠন কেনেকৈ হয় সেইখিনি আমি পঢ়িলোঁ আমি আজিৰ ভিডিঅ'টো শৰ্ট এটা ভিডিঅ' ৰাখিছিলোঁ এইখিনি টপিক আমি ক্লিয়াৰ কৰিব লাগিব তাৰ পিছৰ ভিডিঅ'টোত মই ধুনীয়াকৈ এই ডিম্বক ভ্ৰূণস্থলী কেনেকৈ হয় ভ্ৰূণস্থলীৰ ভিতৰত স্ত্ৰী জনন কোষ কেনেকৈ হয় পুং জনন কোষ কেনেকৈ হয় সেইখিনি আমি ডিছকাছ কৰিম তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে আমি পৰাগ ৰেণু বা পুং ৰেণুৰ বিষয়ে গঠন বুজিলোঁ ডিম্বক বা ডিম্বকৰ গঠন কেনেকুৱা হয় এইটো আমি বুজি পালোঁ ঠিক আছে হোপফুলি নেক্সট ভিডিঅ'টোত তোমালোকক লগ পাম থেংক ইউ